নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভেকেন্সি ডিটেইলছ বিলাক মই আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ চাব ভেকেন্সি আছে জিএনআৰসি মেডিশপ প্ৰাইভেট লিমিটেড ইয়াত পোষ্ট আছে ৰিটেইল সেলস বয় সেলসৰ কাৰণে হয় ভেকেন্সি টোটাল ভেকেন্সি আছে ইয়াতে 20 টা আৰু ইয়াতে শিফট হ'ব আপোনালোকৰ ৰোটেশনাল শিফট মৰ্নিং শিফটটো হ'ব ডে শিফটটো হ'ব আৰু নাইট শিফটটো হ'ব আৰু উইকলি অফ থাকিব ৰোটেশনাল হিচাপত উইক অফ ল'ব লাগিব আৰু এই পোষ্টৰ যেটো স্যালাৰি হ'ব হেতু আপোনালোকৰ টেক হোম ইন হ্যান্ড স্যালাৰি যেটো মানে বেসিক স্যালাৰি এটো আপোনালোকৰ 11000 পাব 11000 ৰ লগতে পিএফ ইএসআই আৰু লগতে নাইট শিফটত যেতিয়া কাম হ'ব নাইট শিফটৰ কাৰণে এক্সট্ৰা এলাউন্স পাব আৰু পূজা বোনাস পাব আদাৰ বেনিফিটস এজ পাৰ স্ট্যাটুটৰি আৰু কিছুমান বেলেগ বেনিফিটস কোম্পানী ফালৰ পৰা দিয়া হ'ব ইয়াৰ কাৰণে কোৱালিফিকেশনৰ কি কোৱালিফিকেশন লাগিব মই ইয়াতে কৈ দিছো ইয়াত আসলতে কোনো ধৰণৰ কোৱালিফিকেশনৰ কথা বিশেষ উল্লেখ কৰা নাই যে মেট্ৰিক পাছ হ'ব লাগিব বা হাই সেকেন্ডাৰী পাছ হ'ব লাগিব তেনেকুৱা একো উল্লেখ কৰা নাই ইয়াত কিছুমান খালি কি ৰেসপন্সিবিলিটিজ খিনি দিয়া আছে এইবোৰ ৰেসপন্সিবিলিটি যদি কৰিব পাৰে পালন কৰিব পাৰে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত পইণ্ট ওয়াইজ আপোনালোকে এবাৰ পঢ়ি চাব মই হলো এবাৰ পঢ়ি দিছো ওপৰে assist customers with the sale of groceries FMCG personal care gifting items plastic goods and stationery products ensure products are neatly racked and well organized on display shelves মানে সেলসৰ যিখিনি কাম যি হলে সেলসত কাম কৰে তেওঁলোকে জানাই হেখিনি আপোনালোকে বেসিক্যালি চাব লাগিব হ্যান্ডেল কৰিব লাগিব কামখিনি তো এইবোৰ পইণ্ট আপোনালোকে নিজে পঢ়ি লব মই আৰু ইমান পঢ়ি নিদু এটা এপ্লাই কৰিবৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে হেতু ভালদৰে শুনি লওক নহলে পিছত বাৰে বাৰে কমেন্টত আহি খুদিব লাগিব যে কেনেকৈ এপ্লাই কৰিম চাওক এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেটস মে সেন্ড দা ফলোইং ডিটেইলস থ্ৰু হোৱাটসএপত আপোনালোকে ডিটেইলস পঠাব লাগিব এইটো যেটো নাম্বাৰ 9707025821 এই নাম্বাৰটোত আপোনালোকে এনেকৈ মেছেজ এটা লিখিব নেম দিব প্ৰথমতে তাৰ পিছত ফাদাৰস নেম দিব মোবাইল নম্বৰ দিব নিজৰ ডেট অফ বাৰ্থ দিব পার্মানেন্ট এড্রেস দিব প্রেজেন্ট এড্রেস দিব আৰু ইয়াত মোবাইল নম্বৰটো বাই মিস্টেক আকবাৰ আহি গল এইখিনি দি কিনে আপোনালোকে হোৱাটসএপত পঠাই দিব আৰু লগতে আৰু এটা মেছেজ লিখি দিব যে এপ্লিকেশন ফৰ দা পোষ্ট অফ ৰিটেইল সেলস বয় এটো লিখাৰ পিছত আপোনালোক যদি শৰ্টলিস্ট কৰে তেতিয়া হলে ইন্টাৰভিউ কাৰণে মাতিব ইয়াত দিয়া আছে ইফ ইউৰ প্ৰফাইল ইজ শৰ্টলিস্টেড ইউ উইল বি আস্কড টু কাম ফৰ এ ফেস টু ফেস ইন্টাৰভিউ এট কোম্পানী অফিস ইন গুৱাহাটীত আহিব লাগিব লাষ্ট ডেট হ'ব ইয়াৰে মেৰ গুটে মাহটো আছে আৰু ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে পিছৰ ভেকেন্সিটো ডিব্ৰুগড়ৰ স্কুল এখনৰ পৰা আহিছে ওয়াৰ্ডেনৰ ভেকেন্সি হয় 4টা পোষ্ট আছে ইয়াতে স্যালাৰি আপোনালোকৰ 9000 ৰ পৰা 20000 ৰ ভিতৰত দিয়া হ'ব এটো স্যালাৰি আপোনালোকৰ মেৰিট আৰু এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব যদি বেছি এক্সপেৰিয়েন্স থাকে বেছি স্যালাৰি পাব কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাস কৰা হলে হ'ব বিএ বিএসসি বা বিকম কৰা হলে হ'ল আৰু যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু এক্সপেৰিয়েন্স নথকা হলেও এপ্লাই কৰি চাব পাৰে এপ্লিকেশন ফিজ নাই ইয়াতো ফ্ৰী হয় যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে ইয়াত মেইল দি আছে এই মেইলটোত হাইলাইট কৰা আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু যদি কিবা খুদিব লগা থাকে কিবা যদি কোৱেশ্চন আছে যে খুদিব বিচাৰে তেতিয়া হলে এই নাম্বাৰটোত ফোন কৰিব বা হোৱাটসএপ কৰিব হোৱাটসএপ নকৰিব ফোন কৰিব যিমান পাৰে ফোন কৰাৰ ইয়াতে টাইমিংটো দি আছে 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত ফোন কৰিব যেতিয়া কল নকৰিব কাৰণ অফিস টাইমত ফোন কৰিলেহে ৰেসপন্স পাব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 9 মেৰ 9 তাৰিখলৈকে এপ্লাই কৰিব পাৰে এইখিনি ছিল ভেকেন্সিৰ ডিটেইলস ভিডিঅটো ভালদৰে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত